নমস্কাৰ চাইনৰ চাই থকা প্ৰতিজন দৰ্শকক স্বাগতম জনাই দিবলৈ লৈছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়াই বিচৰা ধৰণে অৱশ্যে শুনিলে সদৌ অসম অধিবক্তা সন্থাই আৰু অধিবক্তা সন্থাই কণ্ঠশিল্পী তথা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ গোচৰ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যি সময়ত অধিবক্তাসকলক এই আহ্বান জনাইছিল প্ৰতিজন অসমীয়াই প্ৰতিজন জুবিন অনুৰাগীয়ে আহ্বান জনাই আহিছিল যে অধিবক্তাসকলে অভিযুক্তসকলৰ গোচৰ নচলাবৰ কাৰণে আহ্বান জনাইছিল সেই সময়তে অসমবাসীৰ যি আহ্বান সেই আহ্বানক এবাৰ গুৰুত্ব বুজি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যে অভিযুক্তসকলৰ গোচৰ নচলোৱাৰ কাৰণে এই মুহূৰ্তত সিদ্ধান্ত গ্ৰহণ কৰিছে আমি ফুল প্লেটত সেই ব্ৰেকিংটো জনাবলৈ লৈছো অভিযুক্তসকলৰ যি গোচৰ নচলোৱাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সদৌ অসম উকিল সন্থাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে অধিবক্তা সমাজ কঠোৰ হৈ পৰিছে আৰু সামাজিক দায়বদ্ধতা আৰু নৈতিক কাৰণত অধিবক্তা সমাজ অভিযুক্তৰ সপক্ষে বিবেকক প্ৰশ্ন নকৰাকৈ থিয় দিয়াটো হ'ব ঐতিহাসিক ভুল তদন্তকাৰী সন্থাইহে প্ৰকৃত সত্য উন্মোচন কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছে সঠিক তদন্তৰ বাবে সুস্থ পৰিৱেশ তথা সামাজিক দায়বদ্ধতা বজাই ৰাখিবলৈকো সদৌ অসম উকিল সন্থাই অধিবক্তা সমাজলৈ আহ্বান জনাইছে আৰু প্ৰেছ বিবৃতিত কি উল্লেখ কৰিছে আমি পঢ়ি দিব বিচাৰিছো হিয়াৰ আমঠু অসমীয়া জাতিৰ সত্তা বিশ্ব সম্পদ শিল্পী জুবিন গাৰ্গ অকাল মৃত্যুত সমাজ জীৱনত এক গভীৰ অসহনীয় আৰু মানি ল'ব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে প্ৰয়াত শিল্পীগৰাকীৰ ছিংগাপুৰত যি অস্বাভাৱিক মৃত্যু হ'ল ইয়াত ৰাইজে গভীৰ ৰহস্য আৰু সন্দেহৰ লগতে ষড়যন্ত্ৰৰ গোন্ধ পাইছে সেয়েহে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত জড়িত ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন স্থানত ইতিমধ্যে এফআইআৰ ৰুজু হৈছে অসম চৰকাৰে তৎপৰতাৰে বিশেষ তদন্তকাৰী গোট SIT গঠন কৰিছে যাতে প্ৰকৃত তদন্তৰ মাজেৰে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পায় অভিযুক্ত দুই এগৰাকী দুৱাচাৰী লম্পট আৰু নৈতিকভাৱে অধপতিত লোক হিচাপে ইতিমধ্যে প্ৰতীয়মান হৈছে আৰু এনেদৰে দুটা পৃষ্ঠা জুৰি তেওঁলোকে এখন বিবৃতি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে কোনো কাৰণতে অভিযুক্তসকলৰ যি গোচৰ সেই গোচৰ তেওঁলোকে নচলাবৰ কাৰণে অধিবক্তা সমাজলৈ তেওঁলোকে আহ্বান জনাইছে সদৌ অসম উকিল সন্থাই আৰু ইতিমধ্যে এই যিটো ঘটনা যিহেতু জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যুৰ যি ৰহস্যজনক মৃত্যুৰ ঘটনা ফাদিল কৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা SIT গঠন কৰিছে আৰু MP গুপ্তাৰ নেতৃত্বত CIDৰ যি শীৰ্ষ বিষয়া MP গুপ্তাৰ নেতৃত্বত গঠন কৰা এই SITয়ে ইতিমধ্যে বিভিন্ন স্থানত অভিযান চলাইছে আৰু আজি দ্বিতীয়বাৰৰ কাৰণে শ্যামকানু বাসগৃহত অভিযান চলাইছে আৰু কেইবাটাও কালি যিহেতু অভিযান চলোৱাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ নথি পত্ৰকে ধৰি বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা বুলি বা জব্দ কৰা বুলি আমি খবৰ লাভ কৰিছো আজি পুনৰ দ্বিতীয়বাৰৰ কাৰণে এই যি তদন্তকাৰী দলটোৱে শ্যামকানু মহন্ত বাসগৃহত অভিযান চলাইছে আৰু কালি নিশাৰ ভাগত সিদ্ধাৰ্থ শৰ্মাৰ যি বাসগৃহ আছে সেই এপাৰ্টমেণ্টত জুবিন অনুৰাগীসকলে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল যাতে কোনো কাৰণতে অভিযুক্তসকলে যাতে ৰেহাই নাপায় আৰু সিদ্ধাৰ্থ শৰ্মা যাতে কোনো কাৰণতে ৰেহাই নাপায় তাৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্যৰ বিভিন্ন ঠাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰ্তমান অজ্ঞাত স্থানৰ পৰা শ্যামকানু মহন্তই কালি এক ভিডিঅ' বাৰ্তা দিছিল আৰু তেওঁ নিজকে চাফাই দিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ পাছতে এক গৰজি দিছে যে ৰাজ্যৰ বিভিন্ন দল সংগঠনে কেনেদৰে তেওঁ অজ্ঞাত স্থানৰ পৰা তেওঁ থাকি বৰ্তমানলৈকে নিৰাপদ দূৰত্বত অৱস্থান কৰি তেওঁ এই ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ'ল সেই বিষয়টোক লৈ আচলতে কোনেও জুবিন অনুৰাগীসকলে মানি ল'ব পৰা নাই